আজ আমি পলিটির অতি গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন আলোচনা কৰিম। আপুনি ভিডিঅ'টো শেষলৈকে চাব। 1 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথমটো কুৱেশ্যন, টাউন প্ল্যানিং comes under which among the following parts of Constitution of India? ভাৰতৰ সংবিধানৰ তলত দিয়া অংশসমূহৰ ভিতৰত কোনটো অংশৰ অধীনত চহৰ পৰিকল্পনা আহে? এইটো অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি পাৰ্ট 9A। এইটো ৰোমান সংখ্যাত লিখা আছে, তো এইটো চাব। শুদ্ধটো হ'ব অপশ্যন চি পাৰ্ট 9A। নেক্সট কুৱেশ্যনটো হ'ল, which among the following had an objective of introducing the self-governing institution to India? তলৰ কোনটোৰ উদ্দেশ্য আছিল স্বশাসিত প্ৰতিষ্ঠানসমূহক ভাৰতত পৰিচয় কৰাই দিয়াৰ? এইটো অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি মান ফৰ ৰিফৰ্মছ। যদি আমাৰ ভিডিঅ' কেইটা চাই ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ কোনো ফ্ৰেণ্ডে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে তো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ি যাওঁ। Which among the following language is not there in the 8th schedule of Constitution of India? তলত কোনটো ভাষা ভাৰতৰ সংবিধানৰ 8তম অনুসূচীত নাই? এইটো শুদ্ধটো হ'ব অপশ্যন বি ৰাজস্থানী ভাষাটো নাই। তো আপুনি এইটো চাই থ'ব পাৰে যে 8th schedule কি ভাষা এটা ইনক্লুড কৰা হৈছে। নেক্সট কুৱেশ্যনটো হ'ল, if a high court judgment is issued in a state's official language, a translation in that must also be made available. যদি কোনো ৰাজ্যৰ চৰকাৰী ভাষাত উচ্চ ন্যায়ালয়ৰ ৰায় দিয়া হয় তেন্তে আৰু কোনটো ভাষাত অনুবাদো উপলব্ধ কৰিব লাগিব? এইটো শুদ্ধটো হ'ব অপশ্যন বি ইংলিছ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ আমি। Next question, in the parliament terminology, what is the meaning of closure? সংসদৰ পৰিভাষাত ক্ল'জাৰৰ অৰ্থ কি? এইটো শুদ্ধটো হ'ব অপশ্যন চি end of debate on a motion. Next question, which among the following state does not have a bicameral legislature? তলৰ কোনখন ৰাজ্যত দ্বি-সদস্যৰ বিধায়িনী দল নাই? এইটো শুদ্ধটো হ'ব অপশ্যন চি ওয়েস্ট বেঙ্গল। এই অপশ্যন কেইটাৰ মাজত। নেক্সট কুৱেশ্যন, at the time of commencement of Indian Constitution, the all states of Union of India were put in 4 parts, A, B, C, D, later recognized and reduced to 2 categories, states and union territories, in 1956. Which of the following was only one member of the? ভাৰতীয় সংবিধান আৰম্ভ হোৱাৰ সময়ত ভাৰতীয় সংঘৰ সকলো ৰাজ্য ক খ গ ঘ 4টা ভাগত ৰখা হৈছিল। পিছলৈ পুনৰ সংগঠিত কৰি 1996 চনত 2টা শ্ৰেণীলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ হ্ৰাস কৰা হৈছিল। তলত দিয়াটো ডিৰ মাত্ৰ এজন সদস্য আছিল। কোনটো আছিল? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। নেক্সট কুৱেশ্যনটো হ'ল, what is the rank of Union Cabinet Secretary in the table of precedence in India? ভাৰতত অগ্ৰাধিকাৰৰ তালিকাত কেন্দ্ৰীয় কেবিনেট সম্পাদকৰ পদবী কিমান? এইটো শুদ্ধটো হ'ব অপশ্যন চি 11টা 11। নেক্সট কুৱেশ্যনটো হ'ল, in which case Supreme Court spelled out the restrictions on the Union government's power to dismiss a state governments under Article 356? কোনটো গোচৰত উচ্চতম ন্যায়ালয়ে 396 অনুচ্ছেদৰ অধীনত এখন ৰাজ্য চৰকাৰক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ ক্ষমতাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা মান্য কৰিছিল? কোনটো কৰিছিল? এইটো হ'ব শুদ্ধটো হ'ব অপশ্যন বি এছ.আৰ. বোমাই কেছ। নেক্সট কুৱেশ্যনটো হ'ল, for elections in Lok Sabha and assemblies in India, the following system is used.
ভাৰতৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে তলত দিয়া ব্যৱস্থাটো ব্যৱহাৰ কৰা হয়। কোনটো ব্যৱস্থা ব্যৱহাৰ কৰা হয়? এইটো শুদ্ধটো হ'ব অপশ্যন চি, টেৰিটৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন ব্যৱস্থাটো ব্যৱহাৰ কৰা হয়। Next question, which among the following constitutional amendment acts lead to insertion of Article 21A in Part 3 of the Constitution that made free and compulsory education for all children between 6 and 14 years of age a fundamental right? তলত উল্লেখ কৰা সাংবিধানিক সংশোধনী আইনসমূহৰ ভিতৰত কোনখন আইনৰ ফলত সংবিধানৰ ৩য় খণ্ডত ২১ ক অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছিল যিয়ে ৬ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক মৌলিক অধিকাৰ কৰি তুলিছিল? এইটো শুদ্ধটো হ'ব অপশ্যন ডি, 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। Next question, under which of the following articles comes the appointment of administrator of the Union Territory by the President of India? তলৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক নিযুক্তিত আহে? এইটো অপশ্যনৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, আৰ্টিকেল 239। Next question, in which year the Protection of Civil Rights Act, which provides for a punishment for offense related to caste and religion, was passed? কোন বছৰত জাতি ধৰ্ম সম্পৰ্কীয় অপৰাধৰ শাস্তি প্ৰদানৰ ব্যৱস্থা থকা নাগৰিক অধিকাৰ আইনৰ সুৰক্ষা আইন গৃহীত হৈছিল? এইটো শুদ্ধটো হ'ব অপশ্যন বি, 1955 চনত, yani 1955। Next question, which among the following constitutional amendment act is known for establishment of administrative tribunals? তলত উল্লেখ কৰা সাংবিধানিক সংশোধনী আইনসমূহৰ ভিতৰত কোনখন আইন প্ৰশাসনিক ন্যায়াধিকৰণ স্থাপনৰ বাবে জনাজাত? এইটো শুদ্ধটো হ'ব অপশ্যন বি, 42 নম্বৰ এমেণ্ডমেণ্ট এক্ট, মানে 42 নম্বৰ এমেণ্ডমেণ্ট এক্ট আছিল। নেক্সট কুৱেশ্যন, which among the following act was known as the Anarchical and Revolutionary Crime Act 1919? তলৰ কোনটো আইনক অৰাজক আৰু বিপ্লৱী অপৰাধ আইন 1919 বুলি জনা গৈছিল? এইটো শুদ্ধটো হ'ব অপশ্যন ডি, ৰাওলাট আইন, মানে ৰাওলাট এক্ট। আজিৰ কাৰণে এইখিনি।